এই 2 বছৰত মই আজি মোৰ যিমানখিনি ধাৰ আছিলে 5 লাখ টকা ধাৰ মৰিছে। হয় নেকি? এই কয়লাৰ কুকুৰা পুহি ধাৰ মৰি এতিয়া দেখিছো মই এতিয়া চলাখন লৈছো চলাৰ ঘৰ। মই আগতেতো মোৰ একো নাছিলে, সেইটো মোৰ যিমান মৰিছে হানিবিখিনি হৈছে মই এইটো এৰি দিয়া নাই এতিয়ালৈকে। হয়, মানে ধৈৰ্যটো ধৰিব লাগিব। ধৈৰ্য ধৰিব লাগিব। এই 45,000 পাইছে। 45,000 কিমানত পাইছে? কিমানটা পুহিছিলে? সেইটো 420-30টা আছিলে নেকি? আঢ়ৈ বিঘা আছে পুখুৰীটো। নমস্কাৰ বন্ধুসকল, আছাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আৰু বন্ধুসকল, আজি মই আছোঁ ধেমাজি জিলাৰ মৰিঢলত। আৰু এই মৰিঢলত এজন ব্যক্তিয়ে কয়লাৰ মুৰ্গী পালন কৰি আজি 2 বছৰ ধৰি অকল কয়লাৰ মুৰ্গী কণ্টিনিউৱাছলি পালন কৰি আছে, বেচ বাই বেচ। আৰু তেখেতে কয়লাৰ মুৰ্গী পালন কৰি এটা নিজকে স্বাৱলম্বী কৰাৰ লগতে ল'ৰা ছোৱালীকো মানে স্কুল কলেজত পঢ়োৱাৰ লগতে পৰিয়াল পোহপাল দিছে। আৰু তেখেতে 2 বছৰ মানে এনেইতো 8 বছৰ আগৰ পৰা পালন কৰি আছে বুলি কৈছে, কিন্তু বেচ বাই বেচ আপোনাৰ 2 বছৰ যোৱা 2 বছৰৰ পৰা কৰি আছে। আৰু তেখেতৰ অভিজ্ঞতাৰ পৰা আমি জানিবলৈ আহিলোঁ আজি যে তেখেতেনো এই কয়লাৰ মুৰ্গী পালন কৰি কেনেধৰণৰ মানে ইয়াত লাভালাভ আছে, বা ইয়াৰ মাৰ্কেটখন কেনেকুৱা, পোৱালি ক'ত পায়, বা কি দানা খুৱায়, ইয়াৰ মানে বেমাৰৰ বিষয়ে, বা কেনেধৰণে ইয়াক প্ৰিকশ্যন কৰিব পৰা যায়, বা কেনেধৰণে আপুনি ইয়াক ডাঙৰ কৰে, বা ইয়াৰ পালনৰ ক্ষেত্ৰত কিবা কেনেধৰণে আমি মানে সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়। তো সেই সবিশেষখিনি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম এই দাদাজনৰ পৰা। আহক তেখেতৰ পৰা জানো দুআষাৰমান। দাদা নমস্কাৰ, মই আপোনাক আছাম ফাৰ্মিং ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। দাদা আপোনাৰ নামটো আৰু আপোনাৰ এই ঠাইডোখৰ নামটো জনাই দিব। মোৰ নাম শ্ৰী ৰমেল লাহন। আমাৰ জেগাডোখৰ নাম আছে মৰিঢল জামুগুৰি, ধেমাজি ডিষ্ট্ৰিক্ট। এতিয়া বৰ্তমান আপুনি কিমান কয়লাৰ পুহি আছে? বৰ্তমান এতিয়া 480 মান আছে। 480টা মান। আৰু যিহেতু দেখিছোঁ আপোনাৰ এইখন ফাৰ্মখন আপুনি চাঙত কৰি আছে, মানে চাং বনাই কিনি কৰি আছে এটা পুখুৰীৰ ওপৰত, নহয় জানো? হয় হয়। এই পুখুৰীটোৰ ওপৰত আপুনি এখন চাং দিছে, চাঙৰ ওপৰত এইটো যিটো দেখিছে আপোনালোকে হেক্সা জালি লগাই দিছে। তো এইটো যিটো ঘৰ বনাইছিলে আপুনি মানে পুখুৰীৰ ওপৰত, গোটেই ঘৰটোতে আপোনাৰ খৰচ কিমান মান পৰিছিলে? খৰচটো মোটামুটি 60,000 মান হৈছিলে। 60,000 ওপৰত গৈছিলে, কিন্তু 60,000 60,000 মান টকা খৰচ হৈছিলে হাজিৰা লগোৱা হাজিৰা লগাই মেলি। আৰু যিহেতু আপুনি ইয়াত 400-450 এনেকুৱা ধৰণৰ পালন কৰি থাকে, 500কে প্ৰায় ঠাণ্ডা কেইদিনত, খৰালি কেইদিনত। বাকী গৰম মানে যেতিয়া বাৰিষা সোমাব তেতিয়া মানে 300-350কে লৈ থাকে। নন ষ্টপ ইটো বেষ্টৰ পিছত মানে লাইন লাগিয়ে থাকে, প্ৰতি মাহে ভৰাই থাকোঁ। হয়, এইটো বেষ্টৰ পিছতো। আৰু এটা দেখিছোঁ আপোনাৰ এইটো এটা চাইড গেপেই আছে, এইটো গেপতো আপুনি এটা ভাল মানে পালন কৰি দিব পাৰে, নহয় জানো? এইটো মানে 800 বা 800-900 আহিলে ইয়াত ভিতৰতে পৰা হ'ব। হয়, এইটো মানে 800 কেপাচিটি হয়। মানে দিব পৰা নাই, মই পলি দামটো দানাটো সিহঁতি চাপ্লাই দিব নোৱাৰে। হয়। তো দানাটো মানে বাকীত উঠায় আপুনি, নহয় জানো? বাকীত উঠাওঁ। হয়, তাৰপিছত যেতিয়া আপুনি বিক্ৰী কৰি শেষ মানে পায় তেতিয়াহে লগে ধাৰ মাৰি যায়। হয়। তো এতিয়া কথাটো হ'ল কি, আপুনি ইয়াৰ কয়লাৰ যিটো মাৰ্কেট হয়, এই মাৰ্কেটটো আমাৰ অসমত কেনেকুৱা? মানে এই মাৰ্কেটটোতো বাহিৰত দেখিছোঁ, অসমৰ বাহিৰত বহুত ভাল মাৰ্কেট হয় কয়লাৰ মাৰ্কেট, কয়লাৰ কুকুৰা মাৰ্কেটটো বহুত ভাল চেলিং আছে। তো আমাৰ এই অসমত কেনেকুৱা? আমাৰ ডিব্ৰুগড় চাইডতো ইয়াৰ কয়লাৰ মাৰ্কেটটো বহুত বেয়া হয়, মানে কয়লাৰ কুকুৰা মানে চেল নহয়ে বুলি ক'ব লাগিব। তো সেই আপোনাৰ হিচাপত ইয়াত ধেমাজিত কেনেকুৱা আপোনাৰ? ধেমাজিত প্ৰায় চেলিং হয়, কমকৈ গৈ থাকে আৰু 30 কেজি, 40 কেজি, 50 কেজি। হয়। 3 কুইণ্টেললৈকে দিছোঁ অৰ্ডাৰ পালে। এইটো হয়। চিলাপথাৰ যায় লাখাবালি। ইয়াৰ প্ৰাইচটো আপুনি এতিয়া বৰ্তমান কেনেকৈ পাই আছে প্ৰতি কেজি? বৰ্তমান হ'লচেলটো 220কে গৈ আছে এতিয়া। হ'লচেল 220কে আৰম্ভ হৈছে এতিয়া বিকা। আৰু এটা কয়লাৰ মুৰ্গী আপোনাৰ চাইজ কিমান ডাঙৰ হয়গৈ? 3 কেজিলৈকে, 3 কেজি 250-300লৈকে হৈছে। বিক্ৰী কিমান দিনৰ পৰা কৰিব পাৰে? 45 পৰা। আজি এইটো হেৰি হৈছে 45 দিন হ'ল, এতিয়া 2.5 কেজি ওলাব ইয়াত। 45 দিন হ'ল, এতিয়া 2.5 কেজি হৈ গৈছে। তাৰমানে আপোনাৰ ব্ৰইলাৰ যিটো চাইজ হয়, ব্ৰইলাৰ সমানে চাইজ হৈ গৈছে। ব্ৰইলাৰ 45 দিনত আপোনাৰ 2 কেজি, 3 কেজি ওচৰা-ওচৰি হৈ যায়। 3 কেজি পাৰ হয়। হয়, এইখিনি কিন্তু অলপমান কম এটা হৈছে আৰু। ইয়াৰ এনেই 600 গ্ৰাম, 700 গ্ৰাম এভাৰেজটো হেৰিয়াত থাকে সেনেদৰে। 2 কেজি 600-700। ব্ৰইলাৰ আৰু মানে কয়লাৰ ডিফাৰেঞ্চটো। হয়, 600 গ্ৰাম 700 গ্ৰামৰ ডিফাৰেঞ্চত থাকে। ইয়াৰ যিটো পোৱালি হয়, আপুনি সেই পোৱালিটো প্ৰতিটো পোৱালিৰ দামত কিমান দামত কিনি আনে? কালি আনিছোঁ এটা বেচ 300, 36 লৈছোঁ। 36 কৰি লৈছে। 35কে আহিছে, এটকা তেখেতে লৈছে দোকানজনে। 36 মোৰ পৰা লৈছে।
আৰু ইয়াত চাঙত পালন কৰিছে কাৰণে আপোনাৰ যিখিনি মল হয় ইয়াৰ ব্ৰইলাৰ মানে কয়লাৰখিনিৰ যিটো গু হয় সেই গুটো অট'মেটিক তলত পৰি যায় আৰু তলত পৰি যোৱাৰ পিছত আপোনাৰ ইয়াতে যিটো পুখুৰী দেখিছো মই এটা ডাঙৰ পুখুৰী আছে আপোনাৰ সেই পুখুৰী যিবিলাক মাছ আছে সেই মাছৰ কাৰণে কিবা উপকাৰ হয়নে? উপকাৰ মানে এইবাৰ অপকাৰহে হ'ল, যোৱাবাৰ উপকাৰ হৈছিলে। এইটো পুখুৰী যিটো মাছ মানে কি গেছ কৰি মাছটো বহুত মৰি গ'ল এবাৰ, গেছ হৈ গ'ল। এতিয়া চিতলকেইটা একো নাই হোৱা, বাকী সৰু মাছ আছে অলপ। সেইটো হিচাপত চাবলৈ গ'লে আপুনি পুখুৰীৰ ওপৰত যদি কুকুৰা ফাৰ্ম কৰি লয় বা খুলি লয় তেতিয়াহ'লে কিন্তু আপোনাৰ সুবিধা নাই, সুবিধা নহ'ব। হয়, মাছৰ কাৰণে সুবিধা নহ'ব, মাছৰ কাৰণে ভাল নহয় ন, মাছ মৰি শেষ হৈ যাব। হয় হয়, এই লোকেল মুৰ্গীৰ তুলনাত কয়লাৰ মুৰ্গীৰ যিটো ৱেইট হয় ৱেইটটোতো বহুত সোনকালে লয় যিহেতু, নহয় জানো? আৰু ইহঁতৰ বেমাৰৰ বিষয়ে কওকচোন, আপোনাৰ কেনেকুৱা ধৰণৰ অসুবিধা বা কি ধৰণৰ মানে বেমাৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ আপুনি মানে মেইনটেইন কৰে কেনেকৈ? মেইনটেইন মানৰ নামত মানে 7 দিনত মানে 6-7 দিনত সেইটো ৰাণীক্ষেতটো মাৰোঁ ভেকচিন, তাৰপৰা 14 দিনত তোৰ গাম্বুৰো, তেনেকৈ 21 দিনতো মাৰোঁ কেতিয়াবা, 4টালৈকে মাৰোঁ কেতিয়াবা। তেতিয়া মানে এভাৰেষ্টত অকল 2টাহে মাৰিলে, 7 দিনত 14 দিনত। হয়, তাৰ বাকী এণ্টিবায়'টিকৰ নামত এইটো মেডিচিন, লিকজেন এনেকৈ কৰি খুৱাই থাকোঁ। এতিয়া কথা হ'ল আপোনাৰ তথাপিতো মানে খুৱাই থাকিলেও আকৌ লাগি যায়, এই জোপোকা মৰাটো লাগিব। হয়, তাৰপৰা অলপ হালধীয়া হাগিব, সেউজীয়া হাগিব, সেইটো হ'লে মানে যিকেইটা হৈ যায় মানে যায়গৈ আৰু গুচাব নোৱাৰি। 2 এটা হাকোৱা 2%হে বাচে। হয়, সেইটোতে মই হেৰি কৰিব পৰা নাই, ভাল কৰিব পৰা নাই। আৰু যিটো জোপোকা মাৰিখিনি মৰে সেইটো যায়গৈ। সেইটো যিটো আমাৰ লোকেল কুকুৰাৰো যিটো প্ৰব্লেমটো হয় মানে ৰাণীক্ষেতটো, সেইটো ৰাণীক্ষেত ভেকচিন দিয়াৰ পিছতো প্ৰব্লেমটো পাইছে নেকি আপুনি? তেতিয়াও পাইছে, ৰাণীক্ষেত দিয়াৰ পিছতহেতো লাগে। হয়, 15-20 দিনৰ পিছতেতো লাগি যায়। এই মানে কি এই কয়লাৰটো মই আজিলৈকে পুহি আছোঁ ইমান 2 বছৰ নন ষ্টপ। 1 কেজিটো 1.5 কেজি হোৱাৰ লগে লগে সেইটো মানে সমস্যাটো আহি যায়। জোপোকা মৰা হওক, হালধীয়া হগা হওক, বগা হাগে, সেই সমস্যাটো আহি যাব। আপুনিতো 400-500 পুহি থাকে, এতিয়া 100 হিচাপত ধৰিছোঁ দেই, 100 যদি কয়লাৰ মুৰ্গী এজন মানুহে পালন কৰে, ত' সেই পালন কৰিবলৈ হ'লে টোটেল টকা কিমান টকামান লাগিব? ঘৰটো বাদ দি অকল পোহা সেইখিনি, দানা বাৰু মানে ঔষধ পাতি 30,000 পৰা 35,000 টকা লাগে। 30,000 পৰা 35,000। ত' বিক্ৰী কৰিলে মানে কিমান মান বেনিফিট পাব মানে 100 ব্ৰইলাৰ পুহিলে? 45,000 পৰা 50,000লৈকে পোৱা যায়। দাম লৈ এতিয়া দাম উঠে মানে গোটেইটো 45-50 লাভটো কিমান মান পাব? লাভটো মানে হেৰি থাকে 8,000 পৰা 10-12,000লৈকে থাকে। 100 কয়লাৰ মুৰ্গীত আপোনাৰ 8,000 পৰা 10-12,000 টকা। হানি বিঘিনি নহ'ব, মৰিব নালাগিব। হয়, টোটেল ভালকে উঠিব লাগিব। 2 এটা হানি বিঘিনি হ'লে একো নাই। হয়, যদি ভালদৰে মানে পালন কৰি তেখেতে ধৰক 100টাৰ ভিতৰত যদি 90টাও বাচি যায় তেতিয়াহ'লে আপোনাৰ 10,000 থাকিবই। 10,000 থাকিবই। বাকী ভালকে গছটো লয়, ধুনীয়াকে ৱেটটো মাৰে, ধুনীয়াকে থাকিব। হয় হয়, এই 2 বছৰত আপুনি হায়েষ্ট কিমান মান বেনিফিট পাইছে ব্ৰইলাৰ পালন কৰি, মানে কয়লাৰখিনি পালন কৰি? 45,000 পাইছে। 45,000 কিমানত পাইছে? কিমানটা পুহিছিলে? সেইটো 420-30টা আছিলে নেকি? হয় হয়, এই বহাগ মাহত, এপ্ৰিলৰ। তাৰমানে তেতিয়া দামটো উঠে। হয়, চেলিঙৰ দামটো উঠিলে মানে প্ৰফিটটো থাকে অলপমান। হয়, আৰু আপুনিতো যিহেতু আগতে ব্ৰইলাৰো পালন কৰিছিলোঁ কৈছে নহয় জানো? ব্ৰইলাৰো পালন কৰিছে? ব্ৰইলাৰ তেনেকে পালন কৰা নাই, 50টা আনি পালন কৰিছে। এতিয়া আছিলে 50, এটা আছে। সেইটো এতিয়া 50টা বিকিলোঁ। এতিয়া মানে কি 34 ডেইজত 2 কেজি 600 এভাৰেজ মাৰিছে। হয়, ব্ৰইলাৰখিনিত আপোনাৰ লাভ কেনেকুৱা হ'ল? সেইটো লাভ হ'ল নহ'ল মই নাজানো, এইখিনি লগতে আছিলে কাৰণে। ত' এতিয়া কথাটো হ'ল কি, আপুনি ব্ৰইলাৰ যিহেতু 2 এটা পুহি মেলি অলপমান মানে এক্সপিৰিয়েঞ্চ এটা আছে, ত' এতিয়া কওক আপুনি ব্ৰইলাৰটো হিচাপত আপুনি কয়লাৰটোত বেছি ভাল পাইছে পুহিবৰ কাৰণে নে ব্ৰইলাৰটো ভাল? কোনটো বেছি ভাল হ'ব? এতিয়া মোৰ হিচাপত ডিফাৰেঞ্চটো মানে কি, পাৰ্থক্যটো এইকেইটা পুহি মই একো বেয়া নাপালোঁ। এতিয়া ধুনীয়াকে ডাঙৰ হ'ল। দামটো চেলিংটো খালি অলপ দামটো কম পালোঁ। যদি 160-150 টকাকে থাকিলেহেঁতেন চেলিংটো হ'লচেল, তেতিয়া ধুনীয়া প্ৰফিট থাকিলে। এতিয়া আমি প্ৰব্লেম নাপালোঁ বাৰু এতিয়া সিমানটা। ব্ৰইলাৰটো কিমান টকা কৰি বিকিবলগীয়া হ'ল আপুনি? 130কে দিয়া হ'ল। 130 কৰি বিকিবলগীয়া হ'ল প্ৰতি কেজিত। ত' এতিয়া কয়লাৰটো বিকিলে আপুনি প্ৰতি কেজিত কিমানকে বিক্ৰী কৰে? 220কে গৈ আছে। 220কে বিক্ৰী কৰে। খুচুৰা 250। যদি 220কে বিক্ৰী কৰে তেতিয়াহ'লে আপোনাৰ যিহেতু ব্ৰইলাৰ তুলনাত কয়লাৰটোৰ দামটো বেছি পায়, নহয় জানো? একে সমান দিনতে আপোনাৰ চাইজটো সমানেই আহে, অলপমানে কমি থাকে। অলপমান 600-700 গ্ৰাম ডিফাৰেঞ্চ থাকে ব্ৰইলাৰতকে। আৰু বিক্ৰীৰ ক্ষেত্ৰত কি আপুনি নিজেই গৈ কিনে বিক্ৰী কৰিব, মাৰ্কেটত বিক্ৰী কৰে নে কোনোবা হ'লচেলত আপুনি নিজে দিব লাগে নে কোনোবা আহি লৈ যায়? হ'লচেলত দিম।
হ'লচেলাৰ আমি দি থৈ আহোঁগৈ, তাৰপৰা ঘৰৰ পৰা নিয়ে। আৰু আপোনাৰ এই ফাৰ্মৰ ওপৰত লৈ কিনে আপোনাৰ অভিজ্ঞতাৰ বিষয়ে জনাওকচোন আপুনি। ফাৰ্মিঙৰ ওপৰত আপুনি যিমান দিনৰ পৰা ফাৰ্মখন কৰি আছে বা ফাৰ্মিং কৰি মানুহে সঁচাকৈয়ে লাভৱান কৰিব পাৰেনে বা স্বাৱলম্বী হ'ব পাৰেনে বা নিজৰ পৰিয়াল পোহপাল দিব পাৰেনে? পৰা যাব। মানে কি এবেষ্টত বা দুবেষ্টত একো ধৰিব নোৱাৰিব, মানে এবেষ্টটো পুহিলে একো অসুবিধা নাহে। হয়, ধুনীয়াকৈ ডাঙৰ হৈ পইচাকেইটা ল'ব পাৰি। হয়, যেতিয়া একেৰাহে ল'বলৈ ধৰিব, হয়, মানে ইটো বেষ্টৰ পৰা সিটো বেষ্ট চাফ চিকুণ কৰি হ'লেও, তেতিয়া মানে বেমাৰ আজাৰ আহি যাব। বেমাৰ আজাৰ আহি যোৱাৰ লগে লগে বচাই মেলি যেতিয়া মানে এৰি দিব লাগিব, কৰি থাকিব লাগিব হানি বিঘিনি হ'লেও, তেতিয়াহে ছাকচেছ বুলি ধৰিব পাৰিম। হয়, হয়, মোৰ সেনেকুৱা হৈ গৈছে। সেইটো মোৰ যিমান মৰিছে হানি বিঘিনি হৈছে, মই এইটো এৰি দিয়া নাই এতিয়ালৈকে। হয়, মানে ধৈৰ্যটো ধৰিব লাগিব। ধৈৰ্য ধৰিবলৈ কেতিয়াবা আপোনাৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। বহুত লোকচানো হ'বলৈও মানে হেৰি কৰি এৰি দিব লাগিব, আকৌ আনিব লাগিব। হয়, চাফ চিকুণ কৰি লাগে, আকৌ কৰক। হয়, এবাৰ লছ হ'লে আপোনাৰ দুবাৰটো লাভ হয়। এটা পৰিয়াল ধুনীয়াকৈ চলি থাকিব পাৰিব। মই এতিয়া ধৰক আজি 2 বছৰ হ'ল, এই 2 বছৰত মই আজি মোৰ যিমানখিনি ধাৰ আছিলে 5 লাখ টকা ধাৰ মৰিছে। হয় নেকি? এই কয়লাৰ কুকুৰা পুহি ধাৰ মৰি এতিয়া দেখিছোঁ, মই এতিয়া চলাখন লৈছোঁ চৰকাৰৰ ঘৰৰ পৰা চাবচিডিটো। এতিয়া সেইটো সেইখন লৈছোঁ এপেটো। যেনেকৈ হ'লেও মই আগতেতো মোৰ একো নাছিলে, দোকানখন চলাই আছোঁ। দোকানতো সেইভাগে ধাৰ চাৰ মাৰিছিল। তো সেই কয়লাৰ মানে সেই ফাৰ্মিং কৰিয়ে আপুনি সেইখিনি কৰিব পাৰিছে, নহয় জানো? এতিয়া মানুহ ঘৰ চৰ বনালে হাজিৰা দিব পাৰিছোঁ। এতিয়া যোৱা বছৰ 60,000 টকা গৈছে খৰচ। এতিয়া আকৌ এটা বনাব লাগিব, মানে 1000 কেপাচিটি এটা বনাব লাগিব। 1000 কেপাচিটি এটা ফাৰ্ম। তো সেইটো কয়লাৰ মুৰ্গী পালন কয়লাৰ মুৰ্গী হ'ব। হয়, 1000 মুৰ্গী মানে সেইটো সময়তে ঠাণ্ডা দিনত ডাবুল কৰিব লাগিব। এক্সট্ৰা জালি দি এনেকৈ চাং পাতি ডাবুল দিব লাগিব। কেজ ফাৰ্ম বনাব লাগিব। ঠাণ্ডা দিনৰ কাৰণে। মানে ভাবি আছোঁ আৰু ইমানখিনি শক্তি দিব লাগিব। নিশ্চয় হ'ব, যদি আপুনি মনত ভাবি লয় কথাটো এইটো কৰিম বুলি, নিশ্চয় আপুনি কৰিব পাৰিব। যিকোনো মানুহে কৰিব। মেইন চাফ চিকুণকৈ ৰাখিলে মানে একো বগা নকৰে। ইয়াত চাফ চিকুণটো মেইন, নহয় জানো? তো এতিয়া আপোনাৰ 400 যিহেতু আছে, ইয়াত ডিংকাৰ ফিডাৰ কিমান লাগিছে? ডিংকাৰ ফিডাৰ আছিলে, এতিয়া বৰ্তমান 2টাহে আছে। 2টা বেয়া হ'ল। এইভাগে ইয়াত 2 ডিং পানী, এই 2টা চলি আছে ধুনীয়াকৈ। আপুনি যিহেতু কয়লাৰ মুৰ্গী পালন কৰিছে, কয়লাৰ মুৰ্গীটো আপুনি অটো ডিংকাৰ লগাই দিছে, নহয় জানো? অটো ডিংকাৰ। মানে ব্ৰইলাৰ নিচিনা ইমান বেছিকে ফিডাৰ ডিংকাৰ নিদিলেও হয়, নহয় জানো? ফিডাৰ ডিংকাৰ লাগে। এতিয়া সেইকেইটা 1 2 3 4 5টা আছিলে। 5টা আছে, 6টা আছিলে, 6টা শেষ হৈ গ'ল। এনেই ব্ৰইলাৰকতো আমি 103টা দিওঁ। 100টা ব্ৰইলাৰত আমি 3টা ফিডাৰ দিওঁ। তেতিয়া 500 × 3 = 15। 15টা লাগিলে 5টা দি থৈছোঁ। এই 5টা ফুলকৈ দিলে দিনটো গুচি যায়, আকৌ গধূলি দি দিলে হৈ যায়, ৰাতিটো চলি যায়। ৰাতিপুৱালে মানে আকৌ দিব লাগে। দানা কি দানা খুৱাই আছে আপুনি? এইটো সোণা গলৰ দানা। সোণা গলৰ দানা। ব্ৰইলাৰ দানা নে? ব্ৰইলাৰ দানা। ব্ৰইলাৰ দানা, নহয়? কিমানকৈ লয় এটা পেকেটত? এটা পেকেটত এতিয়া বৰ্তমান হেৰি লৈছে, 2670কৈ লৈছে। এইটো প্লেট আৰু কামছটো 50 কেজি পেকেট, নহয় জানো? 50 কেজি। তাৰপৰা ষ্টেট আৰু পি ষ্টেট আৰু মানে যিটো মানে পোৱালি খুৱাই, সেইটো 2880 টকামান লৈছে। বন্ধুসকল, আপোনালোকে শুনিলে তেখেতৰ মুখেৰে, তেখেতৰ ইমান দিনৰ অভিজ্ঞতাৰ পৰা যিমানখিনি তেখেতে অভিজ্ঞতা পালে বা তেখেতে জনালে আপোনালোকক, আৰু আপোনালোকেও চাগে এই ভিডিঅ'টো চাই কিনি অলপ হ'লেও উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু দাদা, আপোনাকো মই ধন্যবাদ জনাইছোঁ। আপুনি আপোনাৰ বহুমূল্য সময়খিনি মোক দিয়াৰ কাৰণে, আৰু এইখিনি আমাক অভিজ্ঞতাখিনি আমাক জনোৱাৰ কাৰণে ধন্যবাদ। আৰু যাতে আপুনি এই ফাৰ্মৰ পৰা আপুনি আৰু আগুৱাই যাওক, মই তাৰে কামনা কৰিছোঁ। আপোনাৰ চেনেললৈও ধন্যবাদ জনাই আজি চেনেল ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।